নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আপোনালোকে হয়তো ইতিমধ্যে শুনিছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক যোৱাকালি জানিবলৈ দিছে যে বিএড পাঠ্যক্ৰমটো বিনামূলীয়া হ'বলৈ গৈ আছে এতিয়া একচুৱেলি কোনখিনি ষ্টুডেণ্টৰ কাৰণেনো বিনামূলীয়া হ'ব সেইটো এটা ডাঙৰ প্ৰশ্ন একচুৱেলি কিবা এটা হয়তো ক্ৰাইটেৰিয়া ধৰি দিব কাৰণ সকলো কাৰণে হয়তো সম্ভৱ নহ'ব কিন্তু ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা হৈছে কি যদিও বিএড পাঠ্যক্ৰমটো বিনামূলীয়া হ'ব বুলি কৈছে এটা বস্তু কিন্তু আপোনালোকে চিয়ৰ থাকক যে আপোনালোকৰ এন্ট্ৰেন্স এক্সামটো হ'বই গতিকে আপোনালোকে এন্ট্ৰেন্সৰ কাৰণে আপোনালোকে পঢ়ি থাকক গতিকে আপোনালোকে যদি ফ্ৰীকে বিএডটো কৰিবলৈ পায় একচুৱেলি সেইটো যথেষ্ট ভাল কথা হ'ব আৰু যেহেতু এক্সামলৈ বহুত বেছি দিন নাই আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএডৰ এন্ট্ৰেন্সে হওক বা গুৱাহাটী ইউনিভাৰ্চিটি বিএডৰ এন্ট্ৰেন্সে হওক বা শিৱসাগৰ ইউনিভাৰ্চিটিৰ বিএডৰ এন্ট্ৰেন্সে হওক সেইখিনি আৰু খুব বেছি মানে তাৰলৈ 3 মাহ 3.5 মাহ তেনেকুৱা ধৰণৰ সময় আছে গতিকে ফ্ৰী হকে বা নহকে আপোনালোকে আপোনালোকৰ পঢ়া মেলা কামখিনি ভালকৈ কৰি থাকক যদি আৰু কিবা ফাৰ্ডাৰ নটিচ ওলায় তেতিয়া সেইখিনি বাৰু মই আপোনালোকক ধুনীয়াকৈ জনাই দিম গতিকে আপোনালোকে পঢ়া মেলা কামখিনি বৰ্তমান কৰি থাকক একচুৱেলি মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো এটা ভাল পদক্ষেপ বুলি আমি ক'ব লাগিব কিয়নো বিএড পাঠ্যক্ৰমটো বহুত বেছি কষ্টলি হৈ যায় আমি দেখা পাওঁ মানে আপোনাৰ গভৰ্ণমেণ্টত চিটবিলাক যেহেতু বহুত বেছি লিমিটেড ঠিক আছে গতিকে বহুতে গভৰ্ণমেণ্টত চিট পাবলৈ সক্ষম নহয় গতিকে প্ৰাইভেট কলেজত বহুত বেছি ফিজ পৰে গতিকে যিখিনি ছাত্ৰ ছাত্ৰী অকণমান দৰিদ্ৰ সীমাৰেখাৰ তলৰ বা আৰ্থিক অৱস্থা বৰ বেছি ভাল নহয় তেওঁলোকৰ কাৰণে এই বিএড কৰাটো বহুত বেছি কষ্টকৰ হৈ পৰে গতিকে এইটো এটা ভাল ইনিচিয়েটিভ বুলি ক'ব লাগিব বাকি এতিয়া আমি ৱেইট কৰিব লাগিব কেতিয়া ফাইনেল নটিচখন ওলায় যে কোন বছৰৰ পৰা একচুৱেলি ইমপ্লিমেণ্ট হ'ব এইবাৰৰ পৰা হ'বনে নহয় বা কোনখিনি ষ্টুডেণ্টৰ কাৰণে এইটো এপ্লিকেবল হ'ব তালৈ আমি ৱেইট কৰিব লাগিব ঠিক আছে বাকি আপোনালোকে 2026 বৰ্ষত যদি বিএডৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহ'লে আপুনি টিচিং এপ্টিটিউডৰ কাৰণে এই ইবুকখন আপুনি বাই কৰিব পাৰে ইয়াতে আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ 6টা বছৰৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনসমূহ মই ইয়াতে সন্নিৱিষ্ট কৰিছোঁ যদিও মই ইয়াতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএডৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনসমূহ সন্নিৱিষ্ট কৰিছোঁ এই কুৱেশ্যনখিনি কিন্তু গুৱাহাটী বা শিৱসাগৰ ইউনিভাৰ্চিটিৰ বিএডৰ এন্ট্ৰেন্সৰ কাৰণেও আপুনি ল'ব পাৰে কাৰণ টিচিং এপ্টিটিউড একেখিনিয়ে বস্তু হয় যেহেতু আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যি বিএডৰ এন্ট্ৰেন্সৰ কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰখন এক্সাম হৈ যোৱাৰ পিছত ঘৰলৈ আনিবলৈ দিয়া নহয় গতিকে সেই কুৱেশ্যনখিনি মই ইয়াতে সন্নিৱিষ্ট কৰিব পৰা নাই গতিকে অনলি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএডৰ এন্ট্ৰেন্সৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন মই ইয়াতে সন্নিৱিষ্ট কৰিছোঁ আৰু 300টা MCQ মই ইয়াতে অন্তৰ্ভুক্ত কৰিছোঁ গতিকে আপুনি এই ইবুকখন বাই কৰিব পাৰে এই ফোন নম্বৰটোত আপুনি 59 ৰুপিজ জিপে কৰি এই একেটা নম্বৰতে যদি আপুনি হোৱাটছএপত তাৰ স্ক্ৰীনশ্বটটো পঠাই দিয়ে তেতিয়াহ'লে আপোনাক মই হোৱাটছএপত এই ইবুকখন পঠাই দিম গতিকে আজিলৈ ইমানে আপুনি ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আপোনাৰ বন্ধু বান্ধৱীয়ে যদি এবাৰ এন্ট্ৰেন্স দিবলৈ গৈ আছে তেওঁলোকৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী সময়ত যাতে আপোনালোকে এইবিলাক নটিচ বা এইবিলাক মিছ নকৰে তাৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ